নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত বড়োপোটাস্থিত মহাত্ম্যৰে ভৰপূৰ শনি মন্দিৰত ৰাজহুৱা শনি পূজাৰ সমাপন। শনি মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে এইবাৰ 10ম বাৰ্ষিক শনি পূজাৰ বৰ্ণাঢ্য আয়োজন চলিছে। পুৱাৰে পৰা নিশালৈকে দিনজোৰা ধৰ্মীয়, আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাজহুৱা শনি পূজা। কাৰ্যসূচী অনুসৰি পুৱা উদযাপন সমিতিয়ে মূল মন্দিৰত বন্তি প্ৰজ্বলন কৰাৰ পিছতে শনি দেৱতাক আৰাধনা কৰাৰ উদ্দেশ্যৰে ৰাজহুৱা পূজা অৰ্চনা আৰম্ভ হয়। মহাত্ম্যৰে ভৰপূৰ বৰুৱাপোটাৰ এই শনি মন্দিৰৰ ৰাজহুৱা পূজালৈ প্ৰতি বছৰৰ দৰে এইবাৰ দূৰ-দূৰণিৰ ভক্তৰ আগমন ঘটিছে। দুপৰীয়া অসমৰ বিভিন্ন প্ৰান্তৰৰ 5 সহস্ৰাধিক ভক্তৰ বাবে সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰিছে শনি পূজা উদযাপন সমিতিয়ে। সন্ধিয়া অনুষ্ঠিত হৈছে হোম যজ্ঞ পৰ্ব। শনি পূজাৰ লগত সংগতি ৰাখি নিশা অনুষ্ঠিত হৈছে নাগাৰা নাম পৰিৱেশন। নাম পৰিৱেশন কৰিছে নাগাৰা নাম দলৰ জনপ্ৰিয় পাঠিকা প্ৰিয়ংকা শইকীয়া আৰু দীপশিখা দাসে। শনি দেৱতাক আৰাধনাৰ এই পূজাভাগিত বৰক্ষেত্ৰী সমষ্টিৰ লগতে দূৰ-দূৰণিৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে শনি পূজাস্থলীত। মুকালমুৱাৰ পৰা শংকৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।